থাকি সঁচাকৈ ভাল লাগিছে। এখন শিক্ষা অনুষ্ঠান, শিক্ষাৰ পোহৰেৰে সমাজখন পোহৰাই তোলাৰ কাৰণে যি প্ৰচেষ্টা নিউটন একাডেমি মানে আশা কৰি এই যে জুনিয়ৰ ছেকশ্যনটো উদ্বোধন কৰিলে বা আমাৰ দ্বাৰা উদ্বোধন কৰালে, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই বিদ্যালয়খনে আমাৰ সমগ্ৰ বৰপেটাতে নহয়, সমগ্ৰ নলবাৰী জিলা, অসম বা ভাৰতবৰ্ষলৈ ইয়াৰ যিটো পোহৰ বিলোৱা যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই মানে সকলোকে আকৰ্ষণ কৰক আৰু ইয়াৰ ছাত্ৰই গোটেই সমগ্ৰ আমাৰ মানৱ সমাজক মানৱীয় দৃষ্টিভংগী প্ৰদান কৰক, তেনেকুৱা আশা ৰাখিছোঁ। ইয়াততো আমি শুনামতে বিভিন্ন ধৰণৰ সুবিধা দিব, যে ৰাতিপুৱা 8 বজাৰ পৰাই আবেলি 5 বজালৈ ছাত্ৰ ছাত্ৰীসকলক ৰাখিব, তেওঁলোকক মানে হোষ্টেলত ৰাখিব, মানে খোৱা লোৱা দিব বা খেলা ধূলাৰ ব্যৱস্থা দিব, আৰু গোটেইখিনি ব্যৱস্থা মানে যিটো মিডিয়াম, এই মিডিয়ামটো ইংলিছত হ'ব বুলি কৈছে। আৰু তাৰে কাৰণে ইংলিছ মিডিয়ামৰ একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা পঢ়ি ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীকে আজি ইয়াত মানে শিক্ষক হিচাপে চিনাকি কৰাই দিছে। এই ক্ষেত্ৰত এই ব্যৱস্থাটো যদি তেওঁলোকে যদি কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব পাৰিব বুলি মই আশা কৰোঁ। থাকি সঁচাকৈ ভাল লাগিছে। এখন শিক্ষা অনুষ্ঠান, শিক্ষাৰ পোহৰেৰে সমাজখন পোহৰাই তোলাৰ কাৰণে যি প্ৰচেষ্টা নিউটন একাডেমি মানে আশা কৰি এই যে জুনিয়ৰ ছেকশ্যনটো উদ্বোধন কৰিলে বা আমাৰ দ্বাৰা উদ্বোধন কৰালে, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই বিদ্যালয়খনে আমাৰ সমগ্ৰ বৰপেটাতে নহয়, সমগ্ৰ নলবাৰী জিলা, অসম বা ভাৰতবৰ্ষলৈ ইয়াৰ যিটো পোহৰ বিলোৱা যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই মানে সকলোকে আকৰ্ষণ কৰক আৰু ইয়াৰ ছাত্ৰই গোটেই সমগ্ৰ আমাৰ মানৱ সমাজক মানৱীয় দৃষ্টিভংগী প্ৰদান কৰক, তেনেকুৱা আশা ৰাখিছোঁ। ইয়াততো আমি শুনামতে বিভিন্ন ধৰণৰ সুবিধা দিব, যে ৰাতিপুৱা 8 বজাৰ পৰাই আবেলি 5 বজালৈ ছাত্ৰ ছাত্ৰীসকলক ৰাখিব, তেওঁলোকক মানে হোষ্টেলত ৰাখিব, মানে খোৱা লোৱা দিব বা খেলা ধূলাৰ ব্যৱস্থা দিব, আৰু গোটেইখিনি ব্যৱস্থা মানে যিটো মিডিয়াম, এই মিডিয়ামটো ইংলিছত হ'ব বুলি কৈছে। আৰু তাৰে কাৰণে ইংলিছ মিডিয়ামৰ একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা পঢ়ি ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীকে আজি ইয়াত মানে শিক্ষক হিচাপে চিনাকি কৰাই দিছে। এই ক্ষেত্ৰত এই ব্যৱস্থাটো যদি তেওঁলোকে যদি কৰিব পাৰে,